প্ৰিয় বন্ধু-বান্ধৱীসকল, আঘোণ মাহৰ শেষৰটো বৃহস্পতিবাৰে চাউলৰ পাত্ৰত ৰাখি থওক এই এটা বস্তু। মা লক্ষ্মীৰ আশীৰ্বাদত দূৰ হ'ব দুখ আৰু দৰিদ্ৰতা। কোনো ধৰণৰ বাধা বিঘিনে আপোনাক স্পৰ্শ কৰিব নোৱাৰিব। মা লক্ষ্মীৰ কৃপাত আপোনাৰ ঘৰখনত প্ৰচুৰ আয় উন্নতি হ'ব। আঘোণ মাহটোক শাস্ত্ৰত মাৰ্গশীৰ্ষ মাহ বুলি কোৱা হয়। এই মাহটোক কোৱা হয় সৰ্বশ্ৰেষ্ঠ মাহ, কাৰণ স্বয়ং ভগৱান শ্ৰীকৃষ্ণই এই মাহৰ স্বৰূপে বিৰাজ কৰে। পুৰণি কালত এই আঘোণ মাহ আছিল বছৰৰ প্ৰথম মাহ, কাৰণ এই মাহত নতুন ফচল কটা হয়। নৱ অন্ন অৰ্থাৎ নতুন অন্ন ভোজন কৰা হয়। সেইকাৰণে এই মাহক ধৰা হয় নতুন বছৰৰ সূচনা। বন্ধুসকল, শাস্ত্ৰত কোৱা হৈছে যে এই মাহত ব্ৰহ্মাণ্ডৰ শক্তি শান্ত হয়। যি ব্যক্তিয়ে ভক্তি ভৰাই এই মাহত ভগৱানৰ শ্ৰৱণ কীৰ্তন কৰে, দান কৰে, ভক্তি ভৰাই ভগৱানৰ নাম গুণ জপ কৰে, তাৰ মন শান্ত হয়। আঘোণ মাহত ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ গকুল লীলা শেষ কৰিছিল আৰু বৃন্দাবনৰ পৰা মথুৰালৈ যাত্ৰা কৰিছিল। বন্ধুসকল, তেনেহ'লে আপুনি বুজিব পাৰিছে যে এই আঘোণ মাহৰ মহত্বৰ কথা। গতিকে এই আঘোণ মাহৰ শেষৰটো বৃহস্পতিবাৰে চাউলৰ পাত্ৰত এই গোপন বস্তুটো গোপনে লুকুৱাই থ'ব পাৰিলে মা লক্ষ্মীৰ কৃপাত আপোনাৰ ভাগ্য সলনি হৈ পৰিব। বন্ধুসকল, সপ্তাহৰ প্ৰত্যেক দিনাই কোনো নহয় কোনো দেৱ-দেৱীক সমৰ্পণ কৰা হয়। ঠিক সেইদৰে বৃহস্পতিবাৰৰ দিনটো মাতা লক্ষ্মী, ভগৱান শ্ৰীকৃষ্ণ আৰু লগতে দেৱগুৰু বৃহস্পতিক অৰ্পণ কৰা হয়। বৃহস্পতিবাৰৰ দিনটো দেৱী লক্ষ্মীৰ বাৰ বুলি কোৱা হয়। গতিকে বৃহস্পতিবাৰৰ দিনা আপোনালোকে এনেকুৱা এটা সৰু কাম কৰিব যে যাতে ভগৱান শ্ৰীবিষ্ণু আৰু মাতা লক্ষ্মী প্ৰসন্ন হৈ আপোনাৰ ঘৰত অৱস্থান কৰে আৰু এই বৃহস্পতিবাৰৰ দিনা মা লক্ষ্মী দেৱীৰ এই প্ৰিয় বস্তুটো আপোনাৰ চাউলৰ পাত্ৰত ৰাখি থ'ব লাগিব, সম্পূৰ্ণ গোপনে, যাতে মাতা লক্ষ্মীৰ আশীৰ্বাদ সদায় সৰ্বদাই আপোনাৰ ঘৰখনৰ ওপৰত পৰে। এই সৰু উপায়টো কৰিলে মাতা লক্ষ্মী প্ৰসন্ন হ'ব আৰু লগতে আপোনাৰ আৰু আপোনাৰ পৰিয়ালত সুখ শান্তি আৰু সমৃদ্ধি কিন্তু বৃদ্ধি পাব আৰু আৰ্থিক দিশৰ পৰা কিন্তু আপোনালোকে সকলো ফালৰ পৰাই উন্নতি কৰিব পাৰিব। প্ৰিয় বন্ধু-বান্ধৱীসকল, দুখ কষ্ট আপোনালোকৰ জীৱনৰ পৰা একেবাৰে দূৰলৈ আঁতৰি যাব আৰু আপোনালোকৰ জীৱন সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰিব। মা লক্ষ্মী হ'ল শ্ৰী আৰু সমৃদ্ধিৰ প্ৰতীক। হিন্দুসকলৰ প্ৰত্যেকৰে ঘৰে ঘৰে প্ৰত্যেক বৃহস্পতিবাৰে মা লক্ষ্মীৰ পূজা আৰাধনা কৰা হয়। ইয়াৰ লগতে গোটেই বছৰতেই কৰা হয় মা লক্ষ্মীৰ উপাসনা। আঘোণ মাহৰ বৃহস্পতিবাৰে আপোনালোকে ব্ৰহ্ম মুহূৰ্তত শোৱাৰ পৰা উঠিব। তাৰ পিছত স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰিব। তাৰ পাছত মা লক্ষ্মীৰ পূজা আৰাধনা কৰিব। লগতে মা লক্ষ্মীক অৱশ্যেই এখিলা পাণ আগবঢ়াই দিব। পাণখিলা যাতে একেবাৰে নিখুঁত হয় তাৰ ওপৰত বিশেষ ধ্যান ৰাখিব। কোনো ধৰণৰ চিঙা ফটা পাণ নল'ব। তাৰ পাছত সেই পাণখিলাৰ ওপৰত এটা সেন্দুৰৰ ফোঁট লগাই দিব। তাৰ পিছত সেই পাণৰ ওপৰত ৰাখিব এটা লক্ষীকৰি আৰু এটা তামোল, এটুকুৰা হালধিৰ টুকুৰা আৰু লগতে এটা এটকীয়া মুদ্ৰা। এই গোটেই কেইটা বস্তুতে কিন্তু এটাকৈ সেন্দুৰৰ ফোঁট লগাই দিব। হয় বন্ধুসকল, এই মংগল বস্তুকেইটাৰ ওপৰত এটাকৈ সেন্দুৰৰ ফোঁট লগাই দিব আৰু এই মংগল বস্তুকেইটাৰ ওপৰত এটাকৈ ফুল থৈ দিব। তাৰ পিছত মাৰ সন্মুখত এগছি ঘিউৰ প্ৰদীপ জ্বলাব আৰু এই পাণখিলাৰ সৈতে এই মংগল বস্তুকেইটাও মাৰ চৰণত ৰাখি থ'ব। তাৰ পিছত মা লক্ষ্মীৰ পূজা শেষ কৰি 10ৰ পৰা 15 মিনিট পৰ্যন্ত গোসাঁই ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিব। 10ৰ পৰা 15 মিনিটৰ পিছত আকৌ গোসাঁই ঘৰত প্ৰৱেশ কৰি
মা লক্ষ্মীৰ চৰণত যি মংগল বস্তুবোৰ ৰাখিছিল, সেই মংগল বস্তুবোৰ আপোনালোকে হাতত তুলি ল'ব আৰু পাণ আৰু ফুল কেইপাহ কিন্তু পানীত উটুৱাই দিব। তাৰ পিছত আপুনি ৰঙা পৰিষ্কাৰ এখন নতুন কাপোৰ ল'ব। তাৰ পাছত সেই মংগল বস্তুকেইটা সেই কাপোৰখনৰ ওপৰত থৈ লৈ ভালকৈ টোপোলা এটা বনাই ল'ব। তাৰ পাছত সেই টোপোলাটো আপোনাৰ ঘৰত য'ত চাউল থোৱা পাত্ৰ আছে, সেই চাউলৰ পাত্ৰটোত থৈ দিব। মা লক্ষ্মীৰ এই চাউলৰ পাত্ৰটি বাস কৰে। এই টোপোলাটো গোপনে ৰাখিব। এই উপায়টো কৰিলে আপোনাৰ ঘৰত কিন্তু অন্নৰ ভাণ্ডাৰ কেতিয়াও খালী নহয়। ঘৰখন দিনে দিনে সুখ সমৃদ্ধি আৰু শান্তিৰে ভৰি পৰিব। প্ৰিয় বন্ধু-বান্ধৱীসকল, কেৱল এই উপায়টো কৰিলেই নহ'ব। বৃহস্পতিবাৰৰ এনেকুৱা কিছুমান নিয়ম আছে যিবোৰ অৱশ্যেই মানি চলিব লাগিব। যেনে বৃহস্পতিবাৰে যেতিয়া আপোনালোকে এই উপায়টো কৰিব, তেতিয়া বৃহস্পতিবাৰে কেতিয়াও কিন্তু আমিষ আহাৰ গ্ৰহণ নকৰিব আৰু ঘৰত ৰন্ধা-বঢ়াও নকৰিব। বৃহস্পতিবাৰে সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰিব। গতিকে প্ৰিয় বন্ধু-বান্ধৱীসকল, আঘোণ মাহৰ শেষৰটো বৃহস্পতিবাৰে অৱশ্যেই মনত ভক্তি আৰু বিশ্বাসেৰে এই উপায়টো এবাৰ কৰি চাওক। মা লক্ষ্মীৰ আশীৰ্বাদত ঘৰখন সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰিব। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।